এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, বৰ্তমান ডিজিটেলাইজৰ যুগ। প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন হৈছে পৃথিৱীত, আৰু আমাৰ অসমখন কিন্তু এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই। কেৱল ব্যক্তিগত খণ্ডতেই নহয়, চৰকাৰী খণ্ডটো বৰ্তমান সুচল হৈ পৰিছে প্ৰযুক্তিৰ বাবে বহু কাম। আৰু চৰকাৰী খণ্ডত ই-গভৰ্নেন্সৰ জৰিয়তেও প্ৰযুক্তিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ক্ষিপ্ৰতৰ হৈ পৰিছে, যাৰ ফলত কাম কাজসমূহ আগুৱাই গৈছে। কেৱল সেয়াই নহয়, চৰকাৰী বিদ্যালয়সমূহৰ যদি আমি কথা কওঁ, সেইসমূহো বৰ্তমান হাইটেক কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ৰ লগত ফেৰ মাৰি আগবাঢ়ি যাব পাৰে। প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত বা আৰু অধিক অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা আছে চৰকাৰৰ, সেই সন্দৰ্ভত জনাৰ বাবে, লগতে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে জনাৰ বাবে আজি আমাৰ সৈতে আছে আসাম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড, চমুকৈ এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। আৰু যিহেতু আমি শ্ৰোতাসকলক কৈছোঁ, প্ৰযুক্তিৰ কথা কৈছোঁ, অসমখন আগুৱাই গৈছে প্ৰযুক্তিৰ ক্ষেত্ৰত, এমট্ৰনে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এমট্ৰন হ'ল অসম চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি যি বিভাগ, হয়, সেই বিভাগৰ অধীনস্থ এটি PSU, হয়, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। আৰু আমি হ'লোঁ গভৰ্ণমেণ্টৰ তথ্য আৰু প্ৰযুক্তিগত যিমানবোৰ কাম হ'ব, সেই কামবিলাকৰ ৰূপায়ণৰ ক্ষেত্ৰত এটা নোডেল এজেঞ্চি। সেই ফালৰ পৰা চৰকাৰী পৰ্যায়ত চৰকাৰী বিভিন্ন বিভাগত তথ্য প্ৰযুক্তিগত যিমানবোৰ কাম কাজ হয়, সেই কাম কাজবিলাকত কেতিয়াবা আমি পোনপটীয়াকৈ, কেতিয়াবা আমি আওপকীয়াকৈ জড়িত হৈ থাকোঁ। আৰু আমি সকলোৱে জানো যে আজিৰ দিনত তথ্য প্ৰযুক্তিক বাদ দিটো কোনো কথা আমি কল্পনাই কৰিব নোৱাৰোঁ। আজিৰ প্ৰজন্ম, অৰ্থাৎ যিসকলৰ জন্ম 2000 চনৰ পিছত হৈছে, 2004-05 চনত, তেওঁলোকো প্ৰায় প্ৰাপ্তবয়স্ক হ'ল। তেওঁলোকে 18 বছৰ পাৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ ভোটাধিকাৰ পাবলৈ সক্ষম হ'ল। সেই চামে হয়তো ক'ব নোৱাৰিব বা বুজি নাপাব আমাৰ চাম 90 দশকত, 80 দশকৰ পিছৰ ফালে অসমেই হওক বা ভাৰতবৰ্ষই হওক, বা আমি বিভিন্ন কাম কাজ কৰোঁতে সেই কাম কাজবিলাক যেতিয়া মেনুৱেলি হৈছিল, ব্যক্তিয়ে নিজে কৰিব লগা হৈছিল, সেই সময়ত সেইবিলাকৰ যি প্ৰত্যাহ্বান আছিল, অসুবিধা আছিল। আৰু আজি কিছুমান কাম তেওঁলোকে জন্মৰ পৰাই দেখি দেখি তেওঁলোকে ভাবি লৈছে যেন সদায় এনেকেই আছিল নেকি, কিন্তু এনেকুৱা নিশ্চয় নহয়। গতিকে আমি সেইটো অনুভৱ কৰোঁ, আমি বুজি পাওঁ। মোৰ এতিয়াও মনত আছে, এটা সময় আছিল আমি যেতিয়া ৰেলৰ ৰিজাৰ্ভেশ্যন কৰিব লগা হয় তেজপুৰৰ পৰা, তেতিয়া তেজপুৰত সেই ব্যৱস্থাটো নাছিল। আমি ৰাতি যাওঁ নাইট চুপাৰত, ৰাতিপুৱা গৈ গুৱাহাটী পাওঁগৈ পল্টন বজাৰত, তাত লাইনত থাকি আমি ৰিজাৰ্ভেশ্যন কৰিব লগা হৈছিল। তাৰপিছত ইয়াতো সেই ব্যৱস্থাটো হ'ল। আজি হয়তো এই প্ৰজন্ম হয়তো এনে বহু লোক আছে, বা আমিও এতিয়া ক'ব নোৱাৰাকৈ যোৱা 8-10 বছৰ যেতিয়া মই নিজকে প্ৰশ্ন কৰোঁ, বা হয়তো আপুনিও তাত সেই শাৰীত পৰিব, যে যোৱা 8-10 বছৰৰ পিছত মই মোৰ প্ৰয়োজনীয় ৰেলৱে ৰিজাৰ্ভেশ্যন হওক, ফ্লাইটৰ ৰিজাৰ্ভেশ্যন হওক, হোটেল বুকিং হওক, বাছৰ বুকিং হওক, মোৰতো মনত নাই যে মই ফিজিকেলি গৈ পেলাই কোনোবা এয়াৰলাইন্স বা ৰেলৱে ষ্টেচনত গৈ পেলাই কৰিছোঁ। আৰু যোৱা 5 বছৰত UPI, ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচৰ দ্বাৰা আমি ভাৰতে যিহেতু অভূতপূৰ্ব অভিলেখ কৰিবলৈ সক্ষম হৈছোঁ। গোটেই বিশ্বই স্বীকাৰ কৰি লৈছে এইটো কেনেকৈ সম্ভৱ হ'ল। আমি এটা সময়ত আমি এজ এ তৃতীয় বিশ্ব ডেভেলপিং নেশ্যন হিচাপে ভাৰতক যি এটা হেৰি চকুৰে চোৱা গৈছিল, সেইটো সম্পূৰ্ণ সলনি হৈছে। আৰু তাৰ গুৰিতে হ'ল 2014 চনত প্ৰথমবাৰৰ বাবে যেতিয়া দায়িত্ব লৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিল, তেতিয়া বহুতে বুজি পোৱা নাছিল। ইভেন আপোনালোকে মনত পেলাওক, চৰ্চা হৈছিল সাংসদত, য'ত তেতিয়া বহুতে আমাক পৃষ্ঠতাচিল্য কৰিছিল, প্ৰধানমন্ত্ৰীক কৈছিল। পূৰ্বৰ বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰতৰ নিচিনা এক দুখীয়া দেশত, পিছপৰা দেশত কেনেকৈনো সম্ভৱ হ'ব য'ত আমি সকলো জেগাতে ইণ্টাৰনেট কানেকশ্যনটো দিব নোৱাৰিম, সকলো জেগাতে সুবিধা হয়তো নাথাকিব। তাত কোনোবাই ক'ৰবাত কিনা বেচা কৰিছে, তাত ক'ৰবাত সেই QR কোডেই হওক বা সেই ধৰণৰ আমি UPI ট্ৰানজেকশ্যনৰ কথা কওঁ, আমাক তাচিল্য কৰা গৈছে। আৰু এতিয়া পৰিস্থিতি আপুনি চাওক, এতিয়া আমি ধেমালিকে এসময়ত মই কৈছিলোঁ যে এনেকুৱা দিন আহিল আৰু যিসকলে খুজি মাগি খায় তেওঁলোকেও হয়তো এটা QR কোড ব্যৱহাৰ কৰিব। আৰু বাস্তৱতে মই দেখা পাইছোঁ, মইতো আচৰিত হৈছোঁ। আমি ধেমালিকে কৈছিলোঁ 2-3 বছৰ আগত, কিন্তু আজি 4 মাহমান আগত মই নিজে দেখা পাইছোঁ যে খুচুৰা পইচা নাই, তেওঁ QR কোড উলিয়াই দিছে।
আৰু এই গোটেই ব্যৱস্থাটো ইমান তৰিত গতিত আগবাঢ়িছে তাৰ গুৰিতে হ'ল চৰকাৰৰ সদিচ্ছা, চৰকাৰৰ এটা বহল দৃষ্টিভংগী, নেতৃত্ব। আৰু অসমত বিশেষকৈ অসমত এমট্ৰনৰ যদি কথা কওঁ আমি চৰকাৰী পৰ্যায়ত যিমানবোৰ কাম কাজ হয় আজি চৰকাৰৰ ই ফাইল মানে কি যে আগতে ফাইলবিলাক ইটো টেবুল বা সিটো টেবুললৈ গৈছিল, মেনুৱেলি গৈছিল। আপুনি নটিং এটা কৰিলে সেই ফাইলটো পৰৱৰ্তী টেবুলত যাব, তেওঁ তাত চাব, তাৰপিছত যাব, এনেকৈ গৈ কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে সেই ফাইলটো, অৰ্থাৎ যেতিয়া জনসাধাৰণে তেওঁলোকৰ কাম কাজ লৈ গৈছিল সেই নিৰ্দিষ্ট কাৰ্যালয়লৈ, গতিকে তেওঁলোকৰ সেই কাম কৰিবলৈ বহুত সময় লাগিছিল। হয়তো সেই ব্যক্তিজন সেইদিনাখন উপস্থিত নাথাকিব পাৰে, ফাইল কেতিয়াবা হেৰাইছিল। এতিয়া আপুনি ব্যক্তিজন ফিজিকেলি অফিচত নাথাকিলেও গোটেই প্ৰক্ৰিয়াটো তথ্য প্ৰযুক্তিৰ ফালৰ পৰা হয়। যিহেতু আমি ইণ্টাৰনেট কানেকশ্যনত আজি ইমান দ্ৰুতগতিত আমি আগবাঢ়িছোঁ, গতিকে মই ঘৰত থাকিলেও, মই অফিচৰ পৰা বাহিৰত থাকিলেও, অসমত নাথাকিলেও মোৰ মোবাইললৈ, মোৰ লেপটপলৈ যেতিয়া মই মোৰ ফাইল খুলি চাম, মই তাতেই মোৰ যি প্ৰয়োজনীয় কামখিনি মই কৰিব পাৰিম। গতিকে যিবোৰ কাম আগতে এমাহ, 2 মাহ, 4 মাহ, 5 মাহ, 6 মাহ লাগিছিল, সেইবোৰ কাম এদিন, 2 দিন, 3 দিনত হ'ব পৰা হ'ল। এতিয়া মানুহে ক'ব নোৱাৰাকৈ জন্ম মৃত্যুৰ চাৰ্টিফিকেট হওক, কাষ্ট চাৰ্টিফিকেট হওক, যিমানবোৰ আমাৰ জিলা পৰ্যায়ত হয়, জিলা প্ৰশাসনৰ পৰা হয়, DC অফিচৰ পৰা হয়, সেইবোৰতো এতিয়া ক'তো আমি লাইন ধৰিব লগা নহয়, গৈ এপ্লাই কৰিব লাগে, এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আমি লগে লগে পাই যাওঁ। আৰু এনে বহু সুবিধা আছে যিবোৰ আমি যাবও নালাগে। এনে বহু সৰু সুৰা ফ্ৰেঞ্চাইজি দিয়া হৈছে য'ত তেওঁলোকে সেইবোৰ চেণ্টাৰলৈ গৈ নিজেই সেই কামবিলাক কৰি ল'ব পাৰে। আমাৰ DTO অফিচৰ ৰেজিষ্ট্ৰেশ্যনেই হওক, গাড়ী ৰেজিষ্ট্ৰেশ্যন হওক, ড্ৰাইভিং লাইচেঞ্চ হওক, ট্ৰেড লাইচেঞ্চ হওক। আজি চাৰ্কেল অফিচত এটা সময় আছে য'ত আমি মাটি নামজাৰি কৰোৱাৰ পিছত মিউটেশ্যনৰ কাৰণে, ট্ৰেছ মেপৰ কাৰণে, এই যিবিলাক কাম কাজ য'ত বেছিকৈ জনসাধাৰণৰ এটা বহুত সময় গৈছিল আৰু টকা পইচা খৰচ হয়, সেইবোৰ এতিয়া একদম ঠাউতকৈ আৰু মানে এদিন 2 দিনৰ ভিতৰতে নিৰ্দিষ্ট সময়ৰ ভিতৰত, সীমাৰ ভিতৰত সেই কামবোৰ আমি কৰিব পাৰোঁ। এই কামবিলাক গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ কামবিলাক আমি এজ এ নডেল এজেঞ্চি আমি সেই কামবিলাক কৰি দিওঁ। আজিকালি যিহেতু এইটো মুকলি বজাৰ এখন, আমি এটা PSU, আমিও এটা ব্যৱসায়িক সংগঠন, গতিকে ইয়াত কম্পিটিশ্যনো থাকে। বিভিন্ন এই ধৰণৰ সেৱা আগবঢ়োৱা অন্যান্য প্ৰতিষ্ঠানসমূহ অসম চৰকাৰৰ কাম কৰে। তথাপিতো চৰকাৰী অনুষ্ঠান হিচাপে চৰকাৰে আমাক যিমান পাৰে আমাক সহায় কৰে বা চৰকাৰী বিভিন্ন বিভাগৰ কাম কাজবিলাক আজি ফৰেষ্টৰ ছাৰ্ভেৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিমানবোৰ কাম কাজ আছে, আজি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ আমাৰ টিকেটিং গোটেই চিষ্টেম, আজি ফৰেষ্টৰ আমাৰ কাজিৰঙা হওক, আমাৰ গুৱাহাটীৰ জু হওক, তাৰ যিটো গোটেই ব্যৱস্থাটো অনলাইন টিকেটিঙৰ পৰা আৰম্ভ কৰি সেই গোটেইবিলাক আমি এমট্ৰনে কৰোঁ। বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবোৰ কাম কাজ হয়, এটা সময়ত আমি শিক্ষা বিভাগৰ এটা যথেষ্ট ডাঙৰ কাম কৰিছিলোঁ, সেইটো হ'ল আনন্দৰাম বৰুৱা বঁটা, যিটো লেপটপ ডিষ্ট্ৰিবিউশ্যনৰ এটা আছিল, আজিকালি কেছ পইচা দিয়া হয়, তাৰ গোটেই কথাবিলাক আৰু। গতিকে এই ধৰণে তথ্য প্ৰযুক্তিৰ লগত জড়িত প্ৰতিটো বিষয়ে বিভিন্ন ডিপাৰ্টমেণ্টৰ যেতিয়া প্ৰয়োজন হয় তেওঁলোকে আমালৈ আহে, চৰকাৰ আমালৈ সেই কাম কাজবিলাক পঠিয়াই দিয়ে কামবোৰ, আৰু আমি সেইটোৰ চলিউশ্যনটো, টেকনিকেল চলিউশ্যনবিলাক আমি দিবলৈ চেষ্টা কৰোঁ। গতিকে এনেকেই লগতে আৰু আনুষংগিক কেন্দ্ৰীয় চৰকাৰে বহুত থাকে। আমি 3D প্ৰিণ্টিং আৰু ইন'ভেশ্যন, নিউ ইন'ভেশ্যন আৰু নতুন এটা দৃষ্টিভংগী সন্মুখত ৰাখি কাম কৰাৰ বাবে আমি কেইবাটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আজি কেইদিনমান আগত আমি স্কচ, এইটো গ'ল্ড কেটেগৰী এটা আমি এৱাৰ্ড পাইছোঁ, সেইটো আৰু টেকন'লজি ইন'ভেশ্যনৰ ক্ষেত্ৰত দিয়া যায়। এমট্ৰনক সেইটো স্বীকৃতি দিছে, গতিকে আমি এটা ৰাষ্ট্ৰীয় স্বীকৃতিও পাইছোঁ, আগতেও পাইছোঁ সেই ধৰণৰ বঁটা। আমি কেইদিনমান আগত আমি চৰকাৰী পৰ্যায়ত যিবোৰ পৰীক্ষা পতা হয়, বিভিন্ন সময়ত সেই পৰীক্ষাসমূহ আমি পাতি দিওঁ। গতিকে এণ্ড টু এণ্ড চলিউশ্যন, একেবাৰে আৰম্ভণিৰ পৰা এডমিট কাৰ্ড দিয়াৰ পৰা, কাৰণ এই কথাবিলাক আজিকালি মেনুৱেলি নহয়, মানুহে অনলাইন এপ্লাই কৰিব পাৰে, অনলাইন তেওঁলোকে নিজৰ এডমিট কাৰ্ডটো পাব পাৰে, পৰীক্ষা দিবলৈ আহিব, পৰীক্ষাৰ গোটেই ইভালুৱেশ্যন প্ৰচেছটো মেনুৱেলি নহয়, যাতে মেনুৱেল ইণ্টাৰভেনশ্যন যিমান কম হয় সিমানে আমাৰ ভুল ভ্ৰান্তিবোৰ কমিব। গতিকে আমি সেইবিলাক ক্ৰমান্বয়ে কমাই আনি পৰীক্ষাবোৰ পতাৰ ক্ষেত্ৰত আমাৰ কাৰণে ভাল এক্সপিৰিয়েঞ্চ হ'ল। আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে পৰীক্ষাসমূহ পাতিছোঁ, আমাৰ অসমতো আমি পাতিছোঁ। আজি মাত্ৰ এসপ্তাহ আগতে আমি উৰিষ্যা চৰকাৰৰ পৰাও, উৰিষ্যা গভৰ্ণমেণ্টৰ পৰীক্ষা পত্ৰৰ আমি এটা ডাঙৰ কাম পাইছোঁ, আৰু সেই কামটো সুকলমে সমাপ্তি কৰি আমাৰ মানুহবোৰ আজি 2 দিন আগত ঘূৰি আহিছে। এটা অন্ধ্ৰপ্ৰদেশৰ লগতো কথা চলি আছে। গতিকে তথ্য প্ৰযুক্তি এটা এনেকুৱা বিষয় যে সি এনেকুৱা নহয় যে কেৱল ডাঙৰ চহৰত উন্নত জেগাতে হ'ব। যদি ইণ্টাৰনেট কানেকশ্যনটো আছে, আপোনালোকৰ যদি টেকন'লজি আছে, ইন'ভেশ্যন কৰিব পৰা যদি সেই ধৰণৰ শক্তি আছে, বা তেনেহ'লে যিকোনো জেগাৰ পৰা সেই কামবিলাক সম্পন্ন কৰিব পাৰি। আৰু এমট্ৰনেও নিজৰ সামৰ্থ্য অনুসৰি আমি যেনেকৈ পাৰিছোঁ অসম চৰকাৰৰ সহযোগিতাত এই ধৰণৰ টেকন'লজিকেল চলিউশ্যন দিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। ছাৰ, খুব সুন্দৰভাৱে আপুনি কৈছে। আৰু এই যি কথা আপুনি ক'লে ডিজিটেল কৰাৰ কথা, ডিজিটেল হোৱাৰ কথা, ভাৰতখন, অসমখন, নিশ্চয়কৈ আমি অসমৰ বাহিৰত যেতিয়া যাওঁ এনেধৰণৰ কিছু ব্যৱস্থা দেখোঁ। যেনেধৰণে আপুনি ক'লে যে চিৰিয়াখানাত টিকেট আমি এতিয়া অনলাইন কাটিব পাৰোঁ, ঘৰতে বহিও কাটিব পাৰোঁ, বা এতিয়া এয়াৰপৰ্টতো আমি যাব নালাগে, টিকেট আমি ঘৰতে কাটিব পাৰোঁ।
প্ৰতিটো ক্ষেত্ৰত ইনফেক্ট আমি যদি আমাৰ হাতত খুচুৰা এটকাও নাথাকে তেনেহ'লে আমি ডিজিটেল পে'মেণ্ট কৰিব পাৰোঁ সেই এটকাটো। এটা খুব সুন্দৰ পৰিৱৰ্তন ডিজিটেল যুগত আমি আগবাঢ়ি গৈছোঁ। আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে যে চৰকাৰী বিদ্যালয়সমূহো আমি অকণমান হাইটেক কৰোঁ, ভাল টেকন'লজি তেওঁলোকক আমি দিওঁ যাতে তেওঁলোকে অন্য ৰাজ্যৰ লগত অন্য দেশৰ লগত ফেৰ মাৰিব পাৰে। হয়, আমাৰ নিউ এডুকেশ্যন পলিচি NEP অহাৰ পিছত গোটেই শিক্ষা ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তন হৈছে। প্ৰতিটো বিভাগতে এইখন চৰকাৰে এনে সংস্কাৰমূলক কাম হাতত লৈছে যিবিলাকৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকিব। আৰু মানৱ সম্পদ নিৰ্মাণৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ বস্তু একো হ'ব নোৱাৰে। গতিকে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ মূল গুৰুত্বটো হ'ল যাতে আমি আমাকে সেইধৰণে সাজু কৰোঁ যাতে 2047 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 100 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া যাতে আমি নিজকে এখন উন্নত দেশৰ নাগৰিক হিচাপে যাতে আমি চিনাকি দিব পাৰোঁ, এখন বিকশিত ভাৰত যাতে আমি গঢ়িব পাৰোঁ। আৰু এখন বিকশিত ভাৰত গঢ়াৰ বাবে এক আত্মনিৰ্ভৰশীল ভাৰত হ'বই লাগিব। আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ক্ষেত্ৰত যিখিনি আমাৰ কৰণীয় সেইখিনি সেই ভেটিটো নিৰ্মাণৰ ক্ষেত্ৰত আজিৰ দিনত তথ্য প্ৰযুক্তি ডিজিটেল এই কথাবিলাক বাদ দি আমি কেতিয়াও কোনো কথা কল্পনা কৰিব নোৱাৰোঁ। 14 চনতে ভাবক এক দূৰদৃষ্টি ৰাখি প্ৰধানমন্ত্ৰী মহোদয় সেই সময়ত এই যিবোৰ কথা কৈছিল, ষ্টাৰ্টআপৰ কথা কৈছিল, ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কওঁতে বহুতে আমাক হাঁহিছিল। কিন্তু আজি যে তথ্য আৰু প্ৰযুক্তিৰ যিবোৰ চলিউশ্যন এই যে কামবিলাক হয় সেই কামবিলাক কোনোবা নহয় কোনোবাটো চিন্তা কৰে, কোনোবা নহয় কোনোবা সেই প্ৰযুক্তিটো ডেভেলপ কৰে। ডেভেলপাৰখিনি হ'ল, চাইণ্টিষ্টসকল হ'ল, কম্পিউটাৰ চাইণ্টিষ্টসকল হ'ল, ইলেক্ট্ৰনিক্সৰ লগত জড়িত বিভিন্ন ব্যক্তিসকল হ'ল। এই যুৱ প্ৰজন্মই এই কামবিলাক তেওঁলোকে কৰাৰ যিটো উৎসাহ এইখন চৰকাৰে দিলে, উৎসাহ দি পেলাই সেই ৰাস্তা দেখুৱাৰ লগতে আগবাঢ়ি যাবলৈ যিখিনি সুবিধা দিয়ে সেইখিনি লৈতো আমি আগবাঢ়িব লাগিব। আমাৰ সেইখিনি সমল। আৰু বিশ্বৰ আমি সকলোৱে জানো যে বিশ্বৰ ভিতৰত সকলোতকৈ যুৱ শক্তিৰে পৰিপূৰ্ণ দেশ হৈছে ভাৰত। ভাৰতৰ জনসংখ্যাৰ মুঠ 65% লোকৰে বয়স 35 বছৰৰ তলত। বিশ্বত কাৰোৰ লগত সেই ইমান ডাঙৰ ক্ষমতা নাই, ইমান ডাঙৰ শক্তি নাই। এই যুৱ শক্তিৰে সমৃদ্ধ আমাৰ ভাৰতৰ এই সমাজখনত। আৰু এই যুৱ শক্তিয়ে কেৱল ভাৰতকে প্ৰতিনিধিত্ব কৰি ভাৰতক নেতৃত্ব দিছে এনেকুৱা নহয়। বিশ্বৰ যিকোনো আগশাৰীৰ দেশলৈ যাওক তাত যদি আপুনি তথ্য প্ৰযুক্তিৰ লগত জড়িত বিভিন্ন ডাঙৰ ডাঙৰ বিভাগ আছে, আপুনি একেবাৰে সুন্দৰ পিচাইৰ পৰা আৰম্ভ কৰি চাৰিটা নাডেলাৰ পৰা আৰম্ভ কৰি যিমানবোৰ বৃহৎ বৃহৎ বিশ্বৰ কোম্পানী তাৰ যিসকল CEO তাৰ বেছিভাগেই হ'ল আমাৰ ভাৰতীয়। গতিকে আমাক টেলেণ্টৰ ফালৰ পৰা আমাক সেইটো অভাৱ আমাৰ নাই। আমাক হয়তো এটা সময়ত আমি সেই সঠিক সুযোগ পোৱা নাছিলোঁ, সেই সঠিক পৰিৱেশ আমি পোৱা নাছিলোঁ। এইখন চৰকাৰে সেই পৰিৱেশ নিৰ্মাণ কৰিছে, সেই সুযোগ দিছে আৰু সেই সুযোগৰ গ্ৰহণ কৰি চৰকাৰে যিধৰণে আগুৱাই লৈ গৈছে সেইধৰণে আমি ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, মেকআপ ইণ্ডিয়া, মেড ইন ইণ্ডিয়া যি আছে এইবিলাকৰ দ্বাৰা আমি লাহে লাহে আগবাঢ়িছোঁ। আৰু আমিও যে আত্মনিৰ্ভৰশীল ভাৰত হিচাপে নিজকে মানে গঢ় দি পেলাই আমিও যে এখন বিকশিত দেশৰ নাগৰিক হ'ব পাৰোঁ এই বিশ্বাস কিন্তু ক্ৰমান্বয়ে প্ৰতিগৰাকী ভাৰতবাসীৰ মনলৈ আহিছে। সেইকাৰণে এডুকেশ্যন পলিচি যেতিয়া আমূল পৰিৱৰ্তন কৰা গ'ল তেতিয়া দেখা গ'ল যে আমি গোটেই কথাবিলাক নতুন মানে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আহিব লাগিব। সেইকাৰণে তাৰ আৰম্ভণিত আমি এতিয়া ডিজিটেল ক্লাছৰুমৰ কথা কৈছোঁ। এটা সময়ত আমি স্মাৰ্ট ক্লাছৰুম বুলি আমি গমেই পোৱা নাছিলোঁ। আজিকালি সেই আৰু ক'লা বৰ্ডৰ চকেৰে লিখা দিন গ'ল আৰু। গতিকে গোটেই পৃথিৱীখনকে আমি ঠাউকতে আমি আঙুলিৰ মূৰত আৰু আমি ডিজিটেল বৰ্ডত আমি পাই যাওঁ। গতিকে আমি সেইদৰে আমি নিজকে সাজু কৰিছোঁ। গতিকে এই গোটেই কামবিলাক কৰাৰ ক্ষেত্ৰত অন্যান্য বিভাগো আছে, কিন্তু অসমৰ মানে IT চেক্টৰৰ আমি এজেঞ্চি হিচাপে এমট্ৰনে সেই কাম কৰাৰ কিছু আমি সুযোগ পাইছোঁ। গতিকে আমি সেইবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এটা কথা স্পষ্ট যে এই গোটেইবিলাকৰ মূলতে হ'ল যে আমি যিকোনো মূল্যৰ বিনিময়ত 47 চনত নিজকে এখন উন্নত দেশৰ নাগৰিক হিচাপে চিনাকি দিব লাগিব। আৰু সেই ক্ষেত্ৰত চবতকৈ ডাঙৰ ভূমিকা যদি থাকে তেনেহ'লে এই যুৱ শক্তি থাকিব। এই যুৱ শক্তি হ'ল আমাৰ ভাৰতৰ মুঠ জনসংখ্যাৰ 65%। যুৱ শক্তিৰ আপুনি যিহেতু কথা কৈছে, এই যুৱকসকলক বা যুৱকসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত কেনেধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এই সন্দৰ্ভত অকণমান ক'ব নেকি? একজেক্টলি স্কিল ইণ্ডিয়া আমি যেতিয়া কৈছিলোঁ তেতিয়া বহুতে ভাবিছিলোঁ এইটো চাগে এনেই অনৰ্থক হ'ব। গতিকে আমি স্কিল মিছনৰ দ্বাৰা আমি মিছন মানে কি, এটা সময় আছিল কিবা এটা আঁচনি লোৱা গৈছিল, আঁচনি চলিছে নাই চলা কোনো মতলব নাই, আৰম্ভ কৰিল এটা সময়ত আঁচনিবোৰ নোহোৱা হৈ যায়। যেতিয়া মিছন মোডত কৰা যায় এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি কোনোবা এটা কাম সমাপন কৰিব লাগে সেইটো মিছন। গতিকে স্কিল মিছনৰ কাম হ'ল যে আমি যদি কিবা এটা আৰম্ভ কৰিছোঁ আমি সমাপ্তিও কৰিম। আজি অসমৰ এটা সময় আছিলে ITI বিলাক কোনো এটা সময় ভাল কাম আছিলে, এটা সময়তো ITI বিলাক নোহোৱা হৈ গ'ল, মৰ হৈ গ'ল। এতিয়া সেই ITI বিলাকত যদি আমি সকলোতো আৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, সকলোৱেতো আৰু গৈ পেলাই MBA কৰিব নোৱাৰে, কিন্তু প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰত কিবা নহয় কিবা দক্ষতা লুকাই থাকে। গতিকে সেই দক্ষতা বিকাশৰ সুযোগ কোনে দিব?
গতিকে চৰকাৰে এতিয়া গোটেই ব্যৱস্থাটো সলনি কৰিছে এতিয়া আমি স্কিল ইণ্ডিয়াৰ অধীনত আমি এমট্ৰনেও আমি ICT কলেজবিলাকত সেই কোৰ্চ আমি আৰম্ভ কৰিছোঁ আমি ফ্ৰেঞ্চাইজি মানে আমি ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিছোঁ য'ত তেওঁলোকৰ কলেজে চিলেক্ট কৰি দিয়া ষ্টুডেণ্টক আমি তেওঁলোকৰ নিজৰ গতানুগতিক পাঠ্যক্ৰমৰ বাহিৰেও অন্ততঃ বা কোনোবা এটা বিশেষ বিষয়ত বুটপত্তি ল'বৰ বাবে কাৰিকৰীভাৱে যাতে মানে তেওঁলোকৰ স্কিল কৰি তুলিব পাৰি যেনে এতিয়া AI টো আমি বহুতে কওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ AI লাৰ্ণিঙৰ ক্ষেত্ৰত AI গোটেই ব্যৱস্থাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনোবা এগৰাকী ইণ্টাৰেষ্টেড ষ্টুডেণ্টে যদি সেইটোক যদি তেওঁ গ্ৰহণ কৰে সেইটো যদি আগবঢ়াই নিয়া যায় কাৰণ আহিবলৈ দিনতো সেইবিলাকেই কৰিব লাগিব এতিয়া জাগিৰোডত ছেমি কণ্ডাক্টৰ হোৱাৰ আগমুহূৰ্তলৈকে আমি নাজানিছিলোঁ ছেমি কণ্ডাক্টৰ কি বস্তু কি হয় কিন্তু আমি এতিয়া কওঁ যে ইয়াত থকা মোৰ এই মোবাইলটোতে হওক বা এই চাৰ্জাৰটোতে হওক বা আপোনাৰ কেমেৰাতে হওক ইয়াত প্ৰতিটো ব্যৱস্থাত টেলিভিশ্যনে হওক গাড়ী হওক উৰাজাহাজে হওক ৰেলেই হওক আমাৰ প্ৰতিটো ব্যৱস্থাত এতিয়া যে আমাৰ ছেমি কণ্ডাক্টৰৰ যে কি এটা মহৎ ভূমিকা আছে সেইটো তুমি লাহে লাহে সকলোৱে বুজি পাইছোঁ আৰু আমাৰ নিজৰ অসমতে 30,000 কোটি টকা ঠিক আছে 30,000 কোটি টকা ইনভেষ্ট হ'ব কিন্তু এই যে আহিবলগীয়া দিনত যে এই আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে যে আমাৰ ইয়াৰ পৰা চিপছ যাব আমেৰিকালৈ আমেৰিকাত গৈ পেলাই ইতিমধ্যে তেওঁলোকে এটা প্ৰডাকশ্যন আৰম্ভ কৰিছে আমাৰ তাত গাড়ীত এইটো ব্যৱহাৰ হ'ব আমাৰ ইয়াৰ চিপছ গোটেই বিশ্বই গম পাব কিন্তু আমি যদি নিজকে সাজু কৰি নুঠলোঁ তাত কাম কৰা ইঞ্জিনিয়াৰ হওক বা তাত কাম কৰা যিবোৰ আমাক লাগিব মেন পাৱাৰ সেইটো ক'ৰ পৰা আহিব ইতিমধ্যে বহু সংখ্যক ল'ৰা ছোৱালীক চৰকাৰে চিনাক্ত কৰি ভাৰতৰ বিভিন্ন জেগাত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু সেইটোতো এটা আৰম্ভণিহে আমিতো আগবাঢ়িব লাগিব গতিকে এই ধৰণৰ 3D হওক মেচিন লাৰ্ণিং হওক AI হওক এই ধৰণৰ বিভিন্ন এতিয়া আমি মাজতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে খুব সুন্দৰ স্কিম এটা আমি জাপানিজ লেংগুৱেজৰ কথা যে জাপানত প্ৰায় 50,000 এনেকুৱা সুযোগ ওলাইছে য'ত উত্তৰ পূৰ্বাঞ্চলৰ আৰু বিশেষকৈ অসমৰ ল'ৰা ছোৱালীয়ে কিছুমান বিশেষ বিষয়ত যদি তেওঁলোকে দক্ষতা আহৰণ কৰে তেনেহ'লে তাত গৈ পেলাই তেওঁলোকে সেই কামবিলাক কৰি পেলাই ন্যূনতম 2 লাখ টকা তেওঁলোকে দৰমহা পাবলৈ সক্ষম হ'ব আৰ্থিকভাৱে স্বচ্ছল এটা সুন্দৰ জীৱন যাপনৰ সুবিধা পালে এক উন্নত দেশলৈ গৈ পেলাই আৰু তাৰ দ্বাৰা তেওঁৰো লাভান্বিত হ'ল আৰু তেওঁৰ পৰিয়াল আৰু আমিও অসমো সামগ্ৰিকভাৱে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ম এই মানুহখিনিক শিকাব কোনে বুজাই মানে তেওঁলোকৰ দক্ষতা বিকাশ কোনে কৰিব গতিকে চৰকাৰখনে খুব সুন্দৰ পৰিকল্পিতভাৱে বিভিন্ন পৰ্যায়ত আৰু এমট্ৰনেও আমাৰ IT ৰিলেটেড যিখিনি কিছু কথা আছে সেইবিলাক কেনেকৈ আগবঢ়াই নিব পাৰে তাৰ বাবে আমিও চেষ্টা কৰিছোঁ আমাৰ গুৱাহাটীৰ বঙৰা বুলি এডোখৰ ঠাই আছে এয়াৰপৰ্টৰ ওচৰত তাত আমি টেক চিটি বুলি আমি তাত এটা আমাক চৰকাৰে মাটি দিছিল প্ৰায় 100 একৰ মাটি তাত আমি ডেভেলপ কৰিছোঁ তাত ভাৰতবৰ্ষৰ বিভিন্ন IT যিবিলাক আছে তেওঁলোকে আহি পেলাই তাত আমাক তেওঁলোকে জেগা বিচাৰিছে আমি তেওঁলোকক জেগা দিছোঁ তাত এতিয়া আমাৰ স্মাৰ্ট মিটাৰেই হওক বা তাত আমাৰ ডাটা চেণ্টাৰ আমি তাত হ'ব তাত আমাৰ নিজৰ জেগাত ডাটা চেণ্টাৰ হ'ব 3D প্ৰিণ্টিঙৰ আমি এটা কেন্দ্ৰীয় চৰকাৰৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ এটা বিশেষ পুঁজিৰ দ্বাৰা আমি সেইটো এটা বিৰাট ডাঙৰ আমি কাম কৰিছোঁ 3D প্ৰিণ্টিং মানে আজি ধৰক এতিয়া আৰ্টিফিচিয়েল লিম্ব হ'ল কেলিভাৰ হ'ল আমাৰ যে দাঁতত যে ডক্টৰে যে আমাৰ হেৰিবিলাক কৰে ইমপ্লাণ্ট কৰে সেইবিলাক এটা সময়ততো সেইবোৰ আজিকালি কম্পিউটাৰত হয় 3D এইটো এটা কৰি পেলাই 3D প্ৰিণ্টিঙত সেই কামবিলাক কৰিব পৰা যায় যিকোনো বস্তু যিকোনো মেচিন পাৰ্টছক বা ইমান ডাঙৰ বজাৰ এখন আছে কিন্তু আমিতো এইবোৰ আগত নাজানিছিলোঁ আহিবলগীয়া দিনত সেইবিলাকেই আমাৰ হেৰি সেইবিলাকৰ বাবেও আমি সাজু হৈছোঁ নিজকে সাজু কৰিছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে তো এনেকৈ আমি চৰকাৰে আমাক যি ধৰণৰ সহায় কৰিছে বা যি ধৰণৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়ি যাব দিছে আমি এমট্ৰনে আমাৰ নিজৰ কিছু সীমিত সামৰ্থ্য থাকে সেই সীমিত পৰিসৰৰ ভিতৰত আমি আগবাঢ়িবলৈ চেষ্টা কৰিছে আপুনি AIৰ কথা কৈছে যিহেতু AI এতিয়া যুগ আৰু বৰ্তমান সময়ত প্ৰযুক্তিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে বহু ক্ষেত্ৰত AI ব্যৱহাৰ কৰিছে চৰকাৰী কাম কাজত বা চৰকাৰে এনে কোনো ধৰণৰ পৰিকল্পনা কৰিছে নেকি যে আমিও এতিয়া লাহে লাহে AI ব্যৱহাৰ কৰিম ইতিমধ্যে আমি AI কৰিছোঁ বহুতে গম নাপায় চাবলৈ গ'লে এতিয়া যে আমাক যে টেলিফোনত কথা পাতিলে আমাক যে তাৰপৰা কোনোবা উত্তৰ দিয়ে সেইটো AI তাত কোনো মানুহ বহি নাথাকে কিছুমান আগতীয়াকৈ ৰেকৰ্ডিং কৰা থাকে সেইটোক যাক যেতিয়া যি ধৰণৰ উত্তৰ দিব লাগে তাত সেইটো কাষ্টমাইজ কৰা থাকে সেই ধৰণে আমি উত্তৰ পাওঁ সেইটো AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আজি চৰকাৰৰ বিভিন্ন কামত এতিয়া কোনোবা এটা অফিচত আমি গৈ পেলাই এগৰাকী মানুহ তাত আছে বহি পেলাই তেওঁ কাৰোবাক আদৰণি জনাইছে তেওঁ কিবা দুটা কথা উত্তৰ দিছে সেই কামবিলাক ইতিমধ্যে আৰম্ভ হ'ল তাত আজি আমি যে হেৰি ৰবটবিলাক যে ইউজ কৰিছোঁ সেইটো AI মানে যিকোনো এটা ব্যৱস্থাত য'ত মানুহজনৰ বুদ্ধিমত্তাটো কৃত্ৰিম হ'ব তাৰমানে মানুহৰ অনুপস্থিতিত বেলেগে কোনোবাই কাম কৰিব সেইটো AI
ইতিমধ্যে আমি এআই যুগত সোমাই পৰিছোঁ আমি ক'ব নোৱাৰাকৈ আমি এআইত আছোঁৱেই আজি যে গাড়ীত যে আমি টাচ স্ক্ৰীণত টাচ কৰাৰ লগে লগে যে আমি যি ইচ্ছা তাকে পাই যাওঁ গানো শুনিছোঁ গুগলৰ মেপো চাৰ্চ কৰিছোঁ সেইবোৰ চব এআই চাবলৈ গ'লে ইণ্টেলিজেঞ্চটো আমাক আৰ্টিফিচিয়েলি আমি লাভ কৰিছোঁ সেই পৰিসৰটো ইমান বাঢ়িব লাহে লাহে টেলিভিছন এংকৰ নোহোৱা হ'ব বহুত জেগাত বিদেশতো এংকৰিংটো টেলিভিছন আজিকালি এআই কৰা ৰবটে কৰে গতিকে লাহে লাহে কিন্তু বহুতে শংকাও কৰিছে যে এআই অহাৰ লগে লগে হয়তো আমাৰ আনএমপ্লয়মেণ্ট বাঢ়িব যিখিনি মানুহে সংস্থাপন পাইছিল সেই মানুহখিনি কি হ'ব সেইটো এটা বিষয় সেইটো এটা সুকীয়া বিষয় যি ধৰণে আমি আশা কৰিছোঁ আমাৰ কমিব আমি তাক অলপ যোগাত্মক দৃষ্টিভংগীৰে চাব পাৰোঁ আমাক তাৰ বাবে আৰু বহুত এনে কথাৰ প্ৰয়োজন হ'ব এনে বহু ব্যক্তিৰ প্ৰয়োজন হ'ব এনে বহু কাম ওলাব য'ত এআই আমাক সেই সুবিধাকণ দিব গতিকে সেইবিলাক যাতে আমি নিজকে যাতে সাজু কৰিব পাৰোঁ সেই কামবিলাক যাতে আমাক ভৱিষ্যত প্ৰজন্মই যাতে কৰিব পাৰে তাৰ বাবে এই প্ৰজন্মটো সাজু কৰিব লাগিব সেইকাৰণে গভৰ্ণমেণ্টে প্ৰতিটো স্তৰতে এতিয়া সেইকাৰণে শিক্ষা বুলি নহয় প্ৰতিটো স্তৰতে এতিয়া আমি সেই ভৱিষ্যতৰ দিনৰ কল্পনাৰে আমি আমাৰ আঁচনিবিলাকেই হওক বা আমাৰ গোটেই কথাবিলাক এতিয়া এটা সময় আছিল আমাৰ বেংক ট্ৰেন্সফাৰবিলাক কি হৈছিল মেনুৱেলি হৈছিল আমাৰ গভৰ্ণমেণ্ট স্কিমৰ টকা পইচাবিলাক আমি মেনুৱেলি পাইছিলোঁ মেনুৱেলি পোৱা মানে কি হিউমেন ইণ্টাৰভেনশ্যন বহুত হয় বহুত মানুহ হিউমেন ইণ্টাৰভেনশ্যন হোৱাৰ লগত এটা দুৰ্নীতি হয় এতিয়া অসম চৰকাৰ হওক ভাৰত চৰকাৰৰ প্ৰতিটো আঁচনিৰ যি প্ৰাপ্য যি পাব লাগে তেওঁ সেই টকাটো এটা ক্লিকতে এটা নিৰ্দিষ্ট সময়ত একেলগে সেই টকাটো তেওঁ একাউণ্টত সোমায় ডিবিটিটো চাওকচোন এইটো তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এইটো এটা আমাৰ যুগান্তকাৰী এটা ক'ব লাগিব ভাৰতৰ আজি আমাৰ অসমৰে অৰুণোদয় স্কিমৰ নামত মাহৰ 10 তাৰিখত একেলগে যেতিয়া অসমৰ 37 লাখ মহিলাই নিজৰ বেংক একাউণ্টত 1250 টকা পায় সেইটো কম ডাঙৰ কথা নাই য'ত এটকাও তেওঁ ক'তো কাকো দিব নালাগে তেওঁৰ প্ৰাপ্য প্ৰতিটো টকা তেওঁ আজি আমাৰ যে কিষাণ আমাৰ PM কিষাণৰ অধীনত যি আমাৰ পইচা দিয়া যায় 2000 টকাকৈ বা 3টা কিস্তিত 6000 টকা সেইটো দেশৰ প্ৰতিগৰাকী কিষাণে একেদিনাখনে এটা ক্লিকতে তেওঁলোকে নিজৰ একাউণ্টত সেই টকাটো পাবলৈ সক্ষম গতিকে এইবিলাকতো আমি ইতিমধ্যে সোমাই পৰিছোঁ সেই যুগত আমি বহুতে হয়তো অভ্যস্ত হৈ গৈছোঁ গতিকে আমি পাহৰি গ'লোঁ মই আকৌ কৈছোঁ আৰম্ভণিতে আমি যদি 5 বছৰ 10 বছৰ পিছুৱাই গৈ পেলাই এই কথাবিলাক অলপমান স্মৰণ কৰোঁ তেতিয়া আমি তুলনামূলক বিশ্লেষণ কৰি গম পাম আমি ক'ত আছিলোঁ আমি ক'ত আছোঁ এতিয়া আমাৰ চিন্তা হ'ল যে আমি ক'লৈ যাম তাৰ বাবে আমি নিজকে সাজু কৰিছিল নাই বা সাজু হৈছিল নাই শ্ৰোতাসকলে নিশ্চয় গম পাইছে ছাৰে ইতিমধ্যে কৈছে যে আমি প্ৰযুক্তিৰ ক্ষেত্ৰত বৰ্তমান কিমান আগবাঢ়ি গৈছোঁ আৰু সেয়া আমি অজানিতেও আগবাঢ়িছোঁ যদি আমি সেই কথাত মন কৰোঁ তেনেহ'লে নিশ্চয় ছাৰে কোৱাৰ দৰে আমি গম পাম যে বৰ্তমান আমিও কিন্তু ফেৰ মাৰিব পাৰিছোঁ অন্য ৰাজ্যৰ লগত অন্য দেশৰ লগত ছাৰ আপুনি সুন্দৰভাৱে কৈ গৈছে আমাৰ উন্নয়নৰ কথা বিশেষকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত যদি মই আপোনাক সোধোঁ এতিয়াৰ সময়ত আপুনি আজি এই সময়ত আপুনি ভৱিষ্যত কি দেখিছে অসমৰ প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত অসম বুলি মই ভবা নাই অসম ভাৰতৰ অংগৰাজ্য গতিকে ভাৰতে যি ধৰণে প্ৰগতি কৰিছে ভাৰতে যি ধৰণে গোটেই বিশ্বক এটা বিশ্বাস দিছে এটা সময় আছিল যে বিশ্বই ভাৰত বুলি কোৱাৰ লগে তেওঁলোকে মনলৈ আহিছিল যে দুৰ্নীতি ভ্ৰষ্টাচাৰে পৰিপূৰ্ণ এখন দেশ লেতেৰা দেশ এখন এই ধৰণৰ ধাৰণা আছে গতিকে আমাৰ নেতৃত্ব বাহিৰত গ'লেও তেওঁলোকে গুৰুত্বটো সেই ধৰণে দিছিল এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত সেই পৰিৱৰ্তন মই ক'ব নালাগে প্ৰতিগৰাকী ভাৰতবাসীয়ে সেই কথাটো লক্ষ্য কৰিছে আজি বিশ্বৰ সবাতোতকৈ বেছি জনপ্ৰিয় নেতাৰ ভিতৰত নৰেন্দ্ৰ মোদীও পৰে জনপ্ৰিয়তাটো কেৱল মুখৰ কথাত নাহে কাম কৰি দেখুৱাব লাগিব 14 চনৰ আগৰ ভাৰত আৰু 14 চনৰ পিছৰ ভাৰত এই ভাৰতৰ তুলনা যিয়েই কৰিছে সঁচা অন্তৰে ৰাজনীতিৰ ঊৰ্ধত গৈ তেওঁলোকে সেই কথাটো স্বীকাৰ কৰি ল'ব লাগিব সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি বা এখন চৰকাৰৰ হাত সতৰো স্বীকাৰ কৰে কোনোবাই পলিটিকেলি কাৰোবাৰ এটা বেলেগ হ'ব পাৰে তেওঁলোকৰ এফিলিয়েশ্যন বাট উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ ক্ষেত্ৰত কিন্তু এইখন চৰকাৰে যিখিনি কাম কৰিছে সেই ফালৰ পৰা বিশ্বই মানি লৈছে আমি যদি ভুল নকৰোঁ আমাৰ যদি সকলো ঠিকে থাকে তেতিয়াহ'লে আমি 2047 চনৰ ভিতৰত এখন উন্নত দেশ হিচাপে আমি সেই দিশত আমি দ্ৰুতগতিত আগবাঢ়িছোঁ সেইটো হয়তো আজিৰ পৰা 10 বছৰত আমি সেই আত্মপ্ৰত্যয়েৰে আমি ক'ব নোৱাৰিলোঁ এতিয়া আমি ক'ব পাৰিছোঁ সেই ভেটি ইতিমধ্যে গঢ় দিয়া হৈছে যিটো যি ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হৈ পেলাই আমি এতিয়া সেই স্তৰলৈ আমি যাবগৈ পাৰিম তাৰমানে আৰু বিশ্বও মানি লৈছে আজি অৰ্থনৈতিকভাৱে চাওক বিশ্বৰ সবাতোতকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনৈতিক বিশ্বৰ অৰ্থনীতি হ'ল ভাৰত ক'ভিড কালত গোটেই বিশ্বৰ অৰ্থনীতি ঠাণ্ডা হৈ যোৱাৰ পিছতো ভাৰতৰ নিচিনা এখন দেশ সেই সময়ত গোটেই বিশ্বই ভাবিছিল আমিতো সেই সময়ত বাকীবোৰ দেশতকৈ স্বাস্থ্যখণ্ডত পিছপৰা গতিকে বাকীবোৰ দেশৰ যদি এনেকুৱা দুৰৱস্থা আমাৰ কি অৱস্থা হ'ব গতিকে আজি 140 কোটি জনসংখ্যা পৰিপূৰ্ণ দেশখনত আমাৰো যথেষ্ট ক্ষয়ক্ষতি হ'ল কিন্তু ইংলেণ্ড আমেৰিকা ইটালী ফ্ৰান্স জাৰ্মানী তেওঁলোকৰ যিমান ক্ষতি হ'ল
তেওঁলোকৰ জনসংখ্যা কম, হয় আমাতকৈ তেওঁলোক সকলো ফালৰ পৰা উন্নত, উম, বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰতো যথেষ্ট উন্নত হয়, আছিল হয়, সেই সময়ত। আৰু তাতকৈ বহু কম ক্ষয় ক্ষতি আমাৰ হ'ল। তাৰ গুৰুত্ব আছিল আমাৰ নেতৃত্বৰ উচিত সিদ্ধান্ত, উচিত সময়ত লোৱা উচিত সিদ্ধান্ত। সেই সিদ্ধান্তসমূহৰ কাৰ্য কৰিলোঁ। আমি যেনেকৈ নিজকে ক'ভিডৰ বাবে সাজু কৰিলোঁ, আৰু সেই একে কথা অসমতো প্ৰযোজ্য হয়। উম, আজি অসমত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ গোটেই ক'ভিড ব্যৱস্থাপনাটোক আগবঢ়াই লৈ গ'ল, আমি বহু কম ক্ষয়ক্ষতিত আমি ওলাই আহিবলৈ সক্ষম হ'লোঁ বিশ্বৰ তুলনাত। গতিকে সেইফালৰ পৰা চাব গ'লে তথ্য প্ৰযুক্তিগতভাৱে আমি ইতিমধ্যে সাজু হৈছোঁ। আৰু ভাৰতবৰ্ষ, মোৰ বিশ্বাস যে এই যে সংস্কাৰ কৰা গৈছে, কেৱল তথ্য প্ৰযুক্তি বুলি নহয়, শিক্ষাখণ্ড বুলি নহয়, প্ৰতিটো খণ্ডতে, আমাৰ আইনৰ ক্ষেত্ৰতে হওক, সামাজিক অন্যান্য আমাৰ যিবোৰ ধাৰণা, এটা সময়ত আমাৰ ভাৰতৰ সবতকৈ আগবাঢ়ি যোৱা ক্ষেত্ৰত প্ৰতিবন্ধক আছিল কি? আমাৰ জাত পাত, উচ্চ নিচ, এই ধৰণৰ কথা আছে, এতিয়াও থাকিব নিশ্চিতভাৱে, যিহেতু এটা ব্যৱস্থাত আমি চলি আছোঁ। কিন্তু তাৰ ঊৰ্ধত গৈ, অৰ্থাৎ সেইবিলাকৰ ঊৰ্ধত গৈ দেশক সৰ্বোপৰি বুলি ভাবিব লাগে। নেশ্যন ফাৰ্ষ্ট। আমি এখন শ্ৰেষ্ঠ দেশৰ শ্ৰেষ্ঠ নাগৰিক হিচাপে নিজক পৰিচয় দিবলৈ হ'লে দেশক সন্মুখত ৰাখি আমি দেশৰ স্বাৰ্থত কাম কৰা বা চিন্তা কৰাৰ এটা পৰিৱেশ বৰ্তমান আহিছে। আগত সেইটো নাছিলে। সেইকাৰণে প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ ভাষণ প্ৰসংগত কয় যে আমাৰ কোনো জাতি নাই। আমাৰ জাতি যদি ক'বলৈ যায় তেতিয়াহ'লে আমি 4টা ভাগত ভাবিছোঁ। এটা হ'ল মহিলাসকল, এটা হ'ল যুৱকসকল, এটা হ'ল কৃষকসকল, আৰু এটা সকলোৱে আচলতে যে দুখীয়া। এই 4 শ্ৰেণীৰ মানুহক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, তেওঁলোকক যদি ভাৰতবৰ্ষৰ উন্নয়নৰ এই গোটেই ধাৰাটোৰ লগত যদি আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে এইখন দেশ নিশ্চিতভাৱে আগবাঢ়ি যাব। সেইকাৰণে আপুনি চাব, আমাৰ চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলতে হ'ল এই শ্ৰেণীৰ ব্যক্তি। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি আমাৰ এজন প্ৰতিষ্ঠাতা, অন্যতম প্ৰতিষ্ঠাতা, সেই সময়ত জনসংঘ আছিল দীনদয়াল উপাধ্যায়জীৰ যিটো অন্ত্যোদয়া, যাক সৰুগত কৰি আমি আমাৰ গোটেই কাম কাজ, আমাৰ চিন্তা চৰ্চাৰ দৃষ্টিভংগীৰ মূলত হ'ল অন্ত্যোদয়া। যে অন্ত্যোদয়া মানে সমাজৰ একেবাৰে শেষৰ অন্তত থকা ব্যক্তিজনৰ উদয় হ'ব লাগিব। অৰ্থাৎ সমাজৰ একেবাৰে শেষৰ শাৰীৰ ব্যক্তিগৰাকীক কেনেকৈনো আমি আগুৱাই লৈ আহিব পাৰোঁ। আৰু আমাৰ আপুনি চাব, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলতে হ'ল এই শ্ৰেণীৰ মানুহখিনিক উত্থান কৰা। প্ৰতিটো আঁচনি, আপুনি যিকোনো আঁচনি লওক, অসমক অৰুণোদয় আঁচনি লওক, বহুতে হিতাধিকাৰ আঁচনি বুলি পেলাই তুচ্ছ তাচ্ছিল্য কৰে, সেইটো নহয়। আজি সেই আই মাতৃসকলক, এগৰাকী বিধৱা, এগৰাকী বিবাহ বিচ্ছেদিতা, এগৰাকী মহিলাক কোনোবা এটা ঘৰত বোজা হৈ আছে বা তেওঁ অকলশৰীয়া আছে, তেনে অৱস্থাত তেওঁক সকাহ দিবলৈ 1250 টকা দি গোটেই ঘৰটো নচলে, কিন্তু 1250 টকা দি সেই ব্যক্তিগৰাকী, সেই মহিলা আই মাতৃগৰাকী অন্তত তেখেতৰ বেমাৰৰ সময়ত 200-300 ঔষধ যাতে তেখেতে নিজে কিনি ল'ব পাৰে, পুষ্টিকৰ খাদ্য যাতে তেওঁ নিজে খাব পাৰে, ফল মূলেই হওক, চেনিয়ে হওক, তেওঁ প্ৰয়োজনীয় যিখিনি বস্তু আছে, ইচ্ছা অনুসৰি তেওঁ সামান্য কিছু টকা যাতে নিজে খৰচ কৰিব পাৰে। এই যে আত্মবিশ্বাস, এই যে সকাহ, এই আৰু লগতে এই যে এটা 37 লাখ পৰিয়ালক যেতিয়া 1250 টকা দিয়া যায়, কেইবা হাজাৰ কোটি টকাও যে অৰ্থনীতিত, যে গ্ৰাম্য অৰ্থনীতি এটা গঢ় লৈ উঠিল, সেই টকা কিন্তু আমাৰ ইয়াতে খৰচ হ'ব। গতিকে এই কথাবিলাকৰ যিবোৰ মহত্ব আছে, এই কথা চৰকাৰখনে অনুধাৱন কৰিছে। ঠিক আৰু নিযুত মইনা আঁচনি দিছোঁ, কন্যা সন্তান হ'ব লগা নিযুত মইনা আঁচনিৰ দ্বাৰা মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, আমাৰ ডিগ্ৰীৰ পিছত যাতে কন্যা সন্তানসকলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যাতে অধ্যয়ন কৰে, যাতে তেওঁলোকৰ ড্ৰপ আউটটো কমি যায়, আৰু আমি সমানে যাতে আগবাঢ়ি যাব পাৰোঁ। উমেন এম্পাৱাৰমেণ্ট হওক বা আমাৰ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, ইয়াতকৈতো ডাঙৰ কামে কৰিব নোৱাৰে। লাখপতি বাইদেউ বুলি পেলাই বহুতে আমাক তাচ্ছিল্য কৰে। লাখপতি বাইদেউৰ অৰ্থটো কি? যে মহিলা আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাই যাতে চৰকাৰী সাহায্য, চৰকাৰী সুবিধাৰ সঠিক ব্যৱহাৰৰ দ্বাৰা যাতে তেওঁলোকে সৰু সুৰাকৈ ব্যৱসায় বাণিজ্য আৰম্ভ কৰি লাহে লাহে ক্ৰমান্বয়ে যাতে তেওঁ নিজকে অৰ্থনৈতিকভাৱে সবল কৰি তুলিব পাৰে, বা নিজৰ পৰিয়ালৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত যাতে কিছু সহায়ৰ হাত যাতে তেওঁ আগবঢ়াব পাৰে। আৰু ক্ৰমান্বয়ে এনেকৈ আগবাঢ়ি গৈ থাকিলে এগৰাকী মহিলাই 10,000, 25,000, 50,000 চৰকাৰ আৰু বেংকৰ সহায়ত তেওঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত লাখপতি হ'বলৈ তেওঁ এটা সুবিধা আৰু সুযোগ দিছে। আৰু সেই সুযোগ গ্ৰহণ কৰি ইতিমধ্যে কেইবা হাজাৰো মহিলাই নিজকে অৰ্থনৈতিকভাৱে মানে সবল স্থিতিলৈ লৈ গৈ নিজকে লাখপতি বাইদেউ হিচাপে প্ৰতিপন্ন কৰিছে, কোটিপতি বাইদেউ হ'বলৈ গৈ আছে। এইবোৰ আমাৰ এইটো সন্মুখত জীৱন্ত আমাৰ এইবোৰ মানে এনেকুৱা কোনো মই সজাই কোৱা কথা নহয়। গতিকে চিন্তাটো ক'ত আছিল যে মহিলাসকলক আমি আগবঢ়াই নিব লাগিব, তেওঁলোকক উদ্যমী কৰিব লাগিব, তেওঁলোকক অৰ্থনৈতিকভাৱে সবল কৰিব লাগিব, পুৰুষৰ সমানে সমানে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে। গতিকে আমাৰ আঁচনিৰ প্ৰতিটো কথাই চাব এই মহিলা, যুৱক, কৃষক আৰু সঁচা অৰ্থত যিসকল দুখীয়া, তেওঁলোকৰ উত্থান। এতিয়া আমাৰ চলি আছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি ক'লে, তাৰ দ্বাৰা আমি কি কৰিছোঁ, 1 লাখ 2 লাখ টকাকৈ আমি যুৱকসকলক আগবঢ়াই দি, যিসকলে কিবা কৰিব বিচাৰে তেওঁলোকে আগবঢ়াই দিয়াৰ ক্ষেত্ৰত সেই ব্যৱস্থাটো লোৱা হৈছে। ইতিমধ্যে সেই আঁচনিৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে সেই আঁচনিৰ লাভ লৈ কেইবা হাজাৰো যুৱকে কেৱল নিজকে সংস্থাপিত কৰাই নহয়,
তেওঁৰ লগত 4জন 5জন 10জনকে বেলেগকো সংস্থাপন দিবলৈ তেওঁলোক সক্ষম হৈছে গতিকে সামগ্ৰিকভাৱে গোটেই কথাবিলাক যদি আগবঢ়াই নিওঁ তেতিয়াই মই ভাবোঁ সকলো ক্ষেত্ৰতে এনেকৈ যদি আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে হয়তো আমি নিজকে সঁচা অৰ্থত এক উন্নত দেশৰ নাগৰিক হিচাপে চিনাকি দিবলৈ সক্ষম হ'ম যেতিয়া ভাৰতৰ স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ 2047 চনৰ ভিতৰত আৰু সেই দৃষ্টিভংগী সন্মুখত ৰাখি প্ৰতিটো আঁচনি ৰূপায়ণ প্ৰতিটো কথা আমাৰ তাতে কেন্দ্ৰীভূত হয় সুন্দৰ কথা আপুনি কৈছে এটা পৰিকল্পনা যি কৰা হৈছে যে প্ৰতিটো বৰ্গৰ আচলতে উন্নয়ন হওক প্ৰতিটো শ্ৰেণীৰ উন্নয়ন হওক সেয়াই হৈছে এই চৰকাৰৰ পৰিকল্পনা এয়াই হৈছে এই চৰকাৰৰ সপোন ছাৰ আপুনি সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক ইতিমধ্যে কৈছে চৰকাৰৰ কেনেধৰণে চৰকাৰে আচলতে পদক্ষেপসমূহ গ্ৰহণ কৰিছে শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব বিশেষকৈ যুৱ প্ৰজন্মক যুৱ প্ৰজন্মৰ মই ইতিমধ্যে ক'লোৱেই কথাখিনি ৰিপিট কৰাব মই আকৌ দোহাৰিছোঁ যে আমি হ'লো বিশ্বৰ সবতকৈ মানে বৃহৎ যুৱকৰে পৰিপূৰ্ণ দেশ আমাৰ জনসংখ্যাৰ 65% বয়স 35 বছৰৰ তলত গতিকে আমি যদি 47ত বিকশিত দেশ হ'ব লাগে তেনেহ'লে গোটেই দায়িত্বটো যুৱ সমাজৰ ওপৰত এতিয়া যুৱ সমাজৰ দায়িত্ব বুলি আমি গায়ে দিব নোৱাৰোঁ সেই যুৱ সমাজক সঠিক দিশত আগবঢ়াই নিবলৈ হ'লে তাতে যিবিলাক ষ্টেক হোল্ডাৰ আছে আমি ষ্টেক হোল্ডাৰ বুলি কাক ক'ম যে প্ৰথমটো গাৰ্জেন অভিভাৱকসকলে তেওঁলোকৰ যুৱক কোন পথে যোৱাটো বিচাৰিছে আমি দেখিছোঁ আজিকালি যুৱক প্ৰজন্ম খুব সোনকালে বিপথে পৰিচালিত ড্ৰাগছৰ পৰিৱৰ্তন ক'বই লাগিব পশ্চিমীয়া সংস্কৃতি হওক বা ইণ্টাৰনেট বা আল্টিমেটলি আমি যিবোৰ এটা মুক্ত এটা ব্যৱস্থাত আমি সোমাই পৰিছোঁ তাত এনে বহু বস্তু মানে সুলভ হোৱাৰ বাবে হয়তো বহু যুৱকে হয়তো বিপথেও পৰিচালিত হয় তেওঁলোকক আমি সঠিক দিশ দেখুৱাবলৈ হ'লে কেৱল চৰকাৰৰ দ্বাৰা এই কামটো সম্ভৱ নহয় গতিকে প্ৰথমটো অভিভাৱকসকল ছ'চাইটি সমাজৰ বাকীসকল আমি যি আছোঁ আমি চিভিল ছ'চাইটিৰ যিসকল আছোঁ তেওঁলোকৰ দায়িত্ব থাকিব তেওঁলোকে সেই ধৰণৰ ব্যৱস্থা দিব লাগিব সেই ধৰণৰ এৱাৰনেছ এটাৰ প্ৰয়োজন হ'ব শিক্ষকসকলে ডাঙৰ ভূমিকা গ্ৰহণ কৰিব য'ত সেই ছাত্ৰ ছাত্ৰীগৰাকী অধ্যয়নৰত হৈ আছে তাত যদি সেই ধৰণৰ শিক্ষাদান সেই ধৰণৰ মানে এটা ব্যৱস্থা থাকে তেতিয়াহ'লে নিশ্চিতভাৱে এইবিলাকৰ পৰা তেওঁলোক আঁতৰি থাকিব আৰু শেষত চৰকাৰখনো গায়ে লাগিব নোৱাৰে গতিকে চৰকাৰে সেই সুযোগ সেই সম্ভাৱনাৰ সৃষ্টি কৰিব লাগিব যেতিয়া চৰকাৰে ইণ্টাৰভেনশ্যন প্ৰয়োজন হ'ব কৰিব লাগিব আৰু আমাৰ চৰকাৰখনে সেইবাবে এই প্ৰজন্মক আগবঢ়াই নিয়াৰ বাবে ক'তো কোনো ধৰণৰ ত্ৰুটি ৰখা নাই সি লাগিলে তেওঁলোকক অৰ্থনৈতিকভাৱে সবল কৰাই হওক সি লাগিলে তেওঁলোকক শিক্ষাগতভাৱে বিভিন্ন সুযোগ প্ৰদানৰ ক্ষেত্ৰত হওক লাগিলে স্কিল ডেভেলপমেণ্টৰ পৰা তেওঁলোকক সেই ধৰণে মানে সাজু কৰাৰ ক্ষেত্ৰত য'ত যেতিয়া যি প্ৰয়োজন হয় সেই ধৰণৰ চৰকাৰীভাৱেও সেই কামখিনি অব্যাহত ৰাখিছে গতিকে এই গোটেইকেইটা ষ্টেক হোল্ডাৰ গাৰ্জেন শিক্ষক চিভিল ছ'চাইটি চৰকাৰ এই সকলোৱে মিলি আমি সামগ্ৰিকভাৱে যদি আগবাঢ়োঁ নিশ্চয়ভাৱে আমি আমাৰ স্ফীত লক্ষ্যত উপনীত হ'ব পাৰিম গতিকে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত বেলেগ কথা একো নাই আমাৰ যুৱ প্ৰজন্ম যথেষ্ট তেওঁলোক স্মাৰ্ট তেওঁলোকে আমাতকৈ বহুত কথা ভালকৈ বুজি পায় অধ্যয়নৰত হয় আৰু এনেকুৱা নহয় যে সকলোৱে ইঞ্জিনিয়াৰ হ'ব সকলোৱে ডক্টৰ হ'ব সকলোৱে সাইণ্টিষ্ট হ'ব এনেকুৱা হ'ব নোৱাৰে গতিকে প্ৰত্যেকেই জীৱন যুদ্ধত আগুৱাই যাবই লাগিব প্ৰত্যেকৰ নিজা কিবা নহয় কিবা তেওঁৰ স্কিল আছে তেওঁৰ এনেকুৱা এটা USP আছে যাৰ দ্বাৰা তেওঁ নিজকে এগৰাকী অভিন্ন বুলি তেওঁ প্ৰতিপন্ন কৰিব পাৰে কেৱল চিনাক্তকৰণটো সঠিক সময়ত হ'ব লাগে গতিকে স্কিল ইণ্ডিয়া স্কিলৰ দ্বাৰাহে সেইটো সম্ভৱ হ'ব গতিকে প্ৰতিগৰাকী যুৱকে যাতে নিজকে আত্মপ্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহওক সামগ্ৰিকভাৱে সকলো ফালৰ পৰা সেই চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ সুযোগ যাতে যুৱক যুৱতীসকলে লয় কেৱল ঠিক আছে আমাৰ সকলো ক্ষেত্ৰতে সকলো ধৰণৰ প্ৰয়োজন হ'ব আমাক এণ্টাৰটেইনমেণ্টৰ প্ৰয়োজন আছে আমাক বাকী মানে সামগ্ৰিকভাৱে সকলো বস্তুৰে প্ৰয়োজন হয় কিন্তু কেৱল তাতে ভুল নগৈ পেলাই এখন দেশৰ নাগৰিক হিচাপে আৰু সকলোতকৈ মই আগতে উল্লেখ কৰিছোঁ ভাৰত ৰাষ্ট্ৰৰ হিতৰ বাবে কিছুমান কথা আমি ৰাষ্ট্ৰহিতৰ বাবে আমাৰ কিছু মানসিকভাৱেও আমি আমাক নিজকে সলনি কৰিব লাগিব প্ৰথম কথাটো আমাৰ দেশখনলৈ গৌৰৱ কৰিব লাগিব নিজৰ ধৰ্ম নিজৰ জাতিক লৈ গৌৰৱ কৰিব লাগিব এটা পৰিৱেশ আছে য'ত আমি এটা ভাৱেৰে আমি চাইছিলোঁ এটা সময়ত ভাৰতবৰ্ষখনক আমাৰ মানসিকতা তেনেকুৱা আছিল এটা হীন মানসিকতা আমি হীন মান্যতাত ভুগিছিলোঁ এটা সময়ত আজি যুৱ প্ৰজন্ম তাৰ পৰা লাহে লাহে ওলাই আহিছে গতিকে আমি স্বামী বিবেকানন্দক লৈ পেলাই মহাত্মা গান্ধীক লৈ পেলাই আমাৰ আৰাধ্য দেৱতা ৰামচন্দ্ৰক লৈ পেলাই অৰ্থাৎ আমাৰ দেশৰ সভ্যতা সংস্কৃতি পৰম্পৰাক লৈ গৌৰৱ কৰিব লাগিব আমি ভাৰতীয় আমি পশ্চিমীয়া দেশতকৈ আমি পিছপৰা এই ধৰণৰ দৃষ্টিভংগী নাই আৰু আজি যুৱ প্ৰজন্মই সেই কথাবোৰ নেমানে নিজকে আমি মহান আমি আছোঁ আগলৈ থাকিম এই ধৰণৰ দৃষ্টিভংগী সন্মুখত ৰাখি বাস্তৱসন্মতভাৱে যদি পদক্ষেপ গ্ৰহণ কৰোঁ আগবাঢ়ি যাওঁ নিশ্চিতভাৱে আমি ভবা ধৰণে এখন দেশ এখন অসম এখন সমাজ হ'বলৈ সক্ষম হ'ম হয় খুব সুন্দৰ কথা আচলতে নিজৰ উন্নয়নৰ কথাই নহয় ৰাষ্ট্ৰৰ উন্নয়নৰ কথা আচলতে আমি ভাবিব লাগিব তেতিয়াহে আমাৰ লগতে আমাৰ দেশখনো আগবাঢ়ি যাব অশেষ ধন্যবাদ ছাৰ আপুনি আজি আমাৰ এই অনুষ্ঠানলৈ আহিলে
আৰু আপোনাৰ মূল্যৱান সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ছাৰ। মই আপোনাৰ মাধ্যমেদি শ্ৰোতাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰোতা ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে এণ্ট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই। অনুষ্ঠানটি আঁতধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।